বৰপেটাৰত বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ গোবৰ্ধনা পাৱাৰ হাউচ অধীনৰ বংশীবাৰী গাঁৱৰ স্মাৰ্ট মিটাৰৰ অত্যাধিক বিদ্যুৎ মাচুলে জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক। বিদ্যুৎ বিভাগে অসমত নতুনকৈ সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে বাক্সা জিলাৰ বংশীবাৰী গাঁৱৰ একাংশ ৰাইজৰ স্মাৰ্ট মিটাৰত এক মাহৰ বিল আহিছে প্ৰায় 2000 টকা। বংশীবাৰী গাঁৱৰ শাহ আলম নামৰ লোকজনৰ 3খন ফেন আৰু 4টাকৈ বাল্ব ব্যৱহাৰত পূৰ্বৰ মিটাৰত আহিছিল প্ৰায় 200 পৰা 300 টকাৰ বিল, কিন্তু নতুনকৈ সংস্থাপন কৰা স্মাৰ্ট মিটাৰত বিল আহিছে 1980 টকা। স্মাৰ্ট মিটাৰে জ্বলা-কলা খুৱাইছে দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালৰ লোকক। বাক্সাৰ গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ সৰ্বসাধাৰণ ৰাইজৰ। এতিয়া চৰকাৰৰ লগতে বিত্তীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নাম শাহ আলম, গাঁও গাঁও বংশীবাৰী গাঁও, জিলা জিলা বাক্সা। কি হৈছে আপোনাৰ মিটাৰত? মিটাৰত মানে সদায় মই বিল দি থাকোঁ 380 টাকা, 400 টাকা, 420 টাকা, এতিয়া আহি গৈছে 1930 টাকা। মই এইটো বিল কেনেকৈ দিম? মই ইমান টকা বিল আহি আছে। চৰকাৰক কি ক'ব? চৰকাৰক কি ক'ব? চৰকাৰ বিল স্মাৰ্ট মিটাৰত ইমান বিল আহি আছে, মই কেনেকৈ দিম? মই চাউললৈ কিনি খাম না লাইন বিলটো ইমান বেছি হ'লে মই কেনেকৈ দিম? আপোনাৰ মিটাৰটো কি এপি দিছিল নে এপি? পুৰাণ মিটাৰ আছিল, সেই মিটাৰটো খুলি স্মাৰ্ট মিটাৰ লগাই দি গৈছে। কোনে লগাই দিছে? লগাইছে সেইবিলাক লাইন মানে লগাই দি গৈছে, মানে অফিচৰ মানুহ অহা নাই। এই নামটো কি? তাৰ নামটো কি মই নাজানো সেইটো নাম। ডিজেল মিটাৰ, এই মিটাৰত আগত বিল আহিছে 300-400 টকা, আৰু এথেন আমাৰ ডাঙৰ ভাইৰ স্মাৰ্ট মিটাৰ লগাইছে, তাতে আহিছে 1900-2000 টাকা। আপোনাৰ মিটাৰটো এতিয়া কি বৰ্তমান? আপোনাৰ এপি ডিজেল আগৰ মিটাৰ? আগৰ মিটাৰ। কিমান বিল আহিছে? 300 কিমান টকা আহিছে? আৰু আপোনাৰ দাদাৰ? 1900 টকা আহিছে। হালবাৰীৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।